নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত ভইচৰ বিষয়ে আলোচনা কৰিম। ভইচ কৰোঁতে কি কি ফৰ্মেশ্যন লাগে, ভইচ কৰাৰ একেবাৰে সহজ নিয়ম কেইটামান মই তোমালোকক দিম আৰু এই নিয়ম কেইটাৰে তোমালোকে যেনেকুৱা ধৰণৰ ভইচ আহিলেও অতি সহজতে কৰিব পাৰিবা বুলি মোৰ আশা থাকিব। এতিয়া ভইচ কাক বোলে? এতিয়া ভইচ মানে হৈছে কোনো এটা কামৰ লগত জড়িত কৰ্তা যিয়ে কাম কৰে নাইবা কৰ্মৰ সক্ৰিয়তাৰ ওপৰত ক্ৰিয়াটোক বিশেষ ৰূপ প্ৰদান কৰাটোই হৈছে ভইচ। এতিয়া আমি সকলোৱে গমেই পাওঁ ভইচ দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। এক্টিভ ভইচ মানে হৈছে কৰ্তৃবাচ্য আৰু পেছিভ ভইচ মানে কৰ্মবাচ্য। এতিয়া এই ভইচবোৰ কৰাৰ কিছুমান নিয়ম থাকে আৰু তাৰে নিয়মকেইটা মই তোমালোকক অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া নাম্বাৰ 1 আছে এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হৈ বহে। যদি এটা উদাহৰণ লওঁ আমি, চি ইজ ছিঙিং এ ছং। এতিয়া এই বাক্যশাৰীত এক্টিভ ভইচত আছে, আমি পেছিভ কৰিব লাগিব। পেছিভ কৰোঁতে ইয়াতে কি ক'লে, এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে এক্টিভ ভইচৰ অবজেক্টটো, এতিয়া অবজেক্ট কোনটো হৈ আছে? এ ছং। এ ছংটো অবজেক্ট, যেতিয়া এ ছংটো আমি পেছিভ ভইচ কৰোঁতে ছাবজেক্ট হিচাপে বহাই ল'ম এ ছং। তাৰপিছত এ ছঙৰ লগত কি আহিব? ইজ। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য, যিহেতু ছিঙৰ লগত ING যোগ হৈ আছে, গতিকে BEING বিইং, ছিং চাং চাং SUNG চাং। তাৰপিছত বাই প্ৰিপজিশ্যন আহিব, তাৰপিছত চি আছে যিহেতু চি হ'লে হাৰ হ'ব, এনেকুৱা হ'ব। এতিয়া 2 নম্বৰটোত দিছে যে এক্টিভ ভইচত থকা সহায়কাৰী ক্ৰিয়া পেছিভ ভইচত আকৌ অবজেক্টৰ পাছতহে আহে। সহায়কাৰী ক্ৰিয়া নথকা চিম্পুল প্ৰেজেণ্ট টেন্সত MR ইজ আৰু চিম্পুল পাষ্টত ৱাজ ৱেৰ বহে। এতিয়া এটা উদাহৰণ লৈছোঁ, দে হেল্প দ্য প'ৰ। এতিয়া ইয়াতে দ্য প'ৰটো হৈছে তোমাৰ অবজেক্ট, পেছিভ কৰোঁতে ইয়াক ছাবজেক্টত আনিলোঁ দ্য প'ৰ। দ্য প'ৰ আৰ হ'ল, হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব? হেল্প, ED। তাৰপিছত বাই দিয়ে থাকিলে কি হয়? দেম হয়। এতিয়া 2 নম্বৰ নিয়মটো তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া 3 নম্বৰ নিয়মত আছে সকলো পেছিভত মানে পেছিভ ভইচত এটা বি ভাৰ্ব যেনে বি, বিইং, বিন আহে চিম্পুল প্ৰেজেণ্ট আৰু চিম্পুল পাষ্ট টেন্সত, কিন্তু বেলেগকৈ কোনো বি, বিইং বা বিনৰ দৰে শব্দ নাহে। যদি বাক্যটো চিম্পুল প্ৰেজেণ্ট বা চিম্পুল পাষ্ট হয়, তেতিয়াহ'লে আমি বি, বিইং, বিন এইবিলাক ইউজ কৰিব নালাগে। নাম্বাৰ 3 সেইটোৱে গৈছে। এতিয়া ইয়াতে মই তোমালোকক দিছোঁ ভাৰ্বটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে ING, তেতিয়াহ'লে বিইং হ'ব, পাষ্ট পাৰ্টিচিপলত হ'লে বিন হ'ব, আৰু যদি ভাৰ্বটো ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে কি হ'ব? বি হ'ব। এতিয়া 4 নম্বৰ দিছে সকলো পেছিভ ভইচত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয়, মানে গ' ৱেন গান, ডু ডিড ডান, লাষ্টৰটো হ'ব পাষ্ট পাৰ্টিচিপলটো। এইটো বুজি পালা? এতিয়া 5 নম্বৰত দিছে এক্টিভ ভইচৰ ছাবজেক্ট পাছলৈ গৈ বাই প্লাছ ছাবজেক্ট হয়। এতিয়া এক্টিভ ভইচৰ যিটো ছাবজেক্ট থাকে আমাৰ, আকৌ এইটো উদাহৰণে ল'লোঁ, চি ইজ ছিঙিং এ চাং। এই উদাহৰণটোত আমি তেতিয়া কৈছিলোঁ যে এ চাংটো আহিল পেছিভ কৰোঁতে ছাবজেক্ট হয়। এতিয়া এইটোত কৈছে যে এক্টিভ ভইচৰ ছাবজেক্টটো পাছলৈ গৈ কি হয়? পেছিভ কৰোঁতে সি অবজেক্ট হৈ বহে। মানে ইয়াতে কি আছিলে? চিটো ছাবজেক্ট হৈ আছিলে এক্টিভ ভইচত, পেছিভ কৰোঁতে ই যায় কি হ'ব? অবজেক্ট হৈ বহিব। এতিয়া ইয়াতে আই থাকিলে মি হ'ব, উই থাকিলে আজ হ'ব, ইউ থাকিলে ইউৱে থাকিব, হি হ'লে হিম, চি হ'লে হাৰ, দে হ'লে দেম। তোমালোকে এইখিনি কথা নিশ্চয় জানা। এতিয়া এইকেইটা আছিল নিয়ম, আৰু ইয়াৰ পিছত আমি ফৰ্মেশ্যন লৈ আহিছোঁ। ফৰ্মেশ্যনকেইটা এনেকুৱা ধৰণৰ, যদি বাক্যটো চিম্পুল প্ৰেজেণ্টত থাকে এক্টিভ ভইচৰ পৰা পেছিভ আমি কেনেকৈ কৰিম, একেবাৰে সহজ ফৰ্মুলা কেইটামান মই তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ওপৰৰ নিয়মকেইটা তোমালোকে নিশ্চয় বুজি পোৱা বুলি ভাবি লৈছোঁ। আৰু যদি কিবা অসুবিধা থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু এইখিনিতে কওঁ,
তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিয়া আৰু চেনেলটোত যদি নতুনকৈ আহিছা তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া যদি বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে আমি চাই ল'ব লাগিব। এতিয়া এক্টিভ ভইচত ছাবজেক্ট থাকিল ভাৰ্বৰ লগত এছ ই এছ বা আই এছ তাৰপিছত অবজেক্ট আমি ফৰ্মেশ্যনটো গম পাওঁ। কিন্তু পেচিভ কৰোঁতে কি কৰিব লাগিব আমি অবজেক্টটো ছাবজেক্ট হিচাপে আহিল তাৰপিছত ছাবজেক্টৰ লগত আমি কি কৰিব লাগিব এম ইজ আৰ বহালোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল যাব তাৰপিছত বাই হ'ব বাই প্ৰিপজিশ্যন তাৰপিছত যিটো আমাৰ এক্টিভৰ ছাবজেক্ট আছিল সেইটো পেচিভ কৰোঁতে কি হ'ব অবজেক্ট হৈ বহিব। আৰু এই ফৰ্মেশ্যনকেইটা মই তোমালোকক এইকাৰণে দি লৈছোঁ এইকেইটা তোমালোকে ফাৰ্ষ্ট লিখি লোৱা তাৰপিছত মই ইয়াৰ উদাহৰণ তোমালোকক ক্ৰমান্বয়ে দি থৈ যাম আৰু তেতিয়া তোমালোকে বুজি একদম ধুনীয়াকৈ পাবা। এতিয়া নাম্বাৰ 2ত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ফৰ্মেশ্যনটো জানো আমি ছাবজেক্ট প্লাছ এম আৰ ইজ প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। এতিয়া এইটো এক্টিভ ভইচত আছে বুজি পালোঁ আমি। কিন্তু যেতিয়া পেচিভ কৰিম পেচিভ কৰোঁতে কি হ'ব অবজেক্ট টু ছাবজেক্ট সেইটো কমন এম ইজ আৰ বহিব কিন্তু আই এন জি থকাৰ কাৰণে ভাৰ্বৰ লগত কি হ'ল ভাৰ্বৰ লগত যেতিয়া আই এন জি থাকিলে বিয়িং আনিব লাগিব তাৰপিছত ভাৰ্বটো যাব আৰু ভাৰ্বটো কিহত বহিব আমাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব তাৰপিছত বাই প্ৰিপজিশ্যন আহিব আৰু আমাৰ যিটো এক্টিভ ভইচৰ ছাবজেক্ট আছিলে সেইটো পেচিভ ভইচত অবজেক্ট হৈ বহিব। এতিয়া 3 নম্বৰ ফৰ্মেশ্যনটো হৈছে প্ৰেজেণ্ট পাৰফেক্টৰ আৰু প্ৰেজেণ্ট পাৰফেক্টৰ আমি ফৰ্মেশ্যনটো জানো ছাবজেক্ট প্লাছ হেভ অবজেক্ট হেজ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। এতিয়া ইয়াক আমি পেচিভ কৰোঁতে কি কৰিব লাগিব অবজেক্ট টু ছাবজেক্ট হেভ হেজ থাকিব তাৰ লগত আমি কি কৰিব লাগিব বিন ইউজ কৰিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত বাই পিছত ছাবজেক্টটো আমাৰ এক্টিভ ভইচৰ ছাবজেক্টটো অবজেক্ট হৈ বহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰেজেণ্ট টেন্সৰ এই 3টা ভাগ আলোচনা কৰিলোঁ আৰু ইয়াৰ পিছত আমি চিম্পল পাষ্ট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট চিম্পল ফিউচাৰ ফিউচাৰ কণ্টিনিউৱাছ মডেল ভাৰ্ব এইকেইটাৰ ফৰ্মেশ্যনৰ ফালে আগবাঢ়িম আৰু তাৰ সমসাময়িকভাৱে আমি ইয়াৰ উদাহৰণকেইটাও তোমালোকক দি যাম। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে তোমালোকে এই ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। সৰ্বশেষত সকলোকে অশেষ ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। জয় আই অসম।